লছ হৈছে, বহুতখিনি লছ হৈছে ক'ব গ'লে। ষ্টাৰ্টিঙত আমাৰ কাষ্টমাৰ বহুতখিনি হেৰাই দিছোঁ। তো এতিয়া আমি মানে এইখিনি লৈ এতিয়াও আশাত আছোঁ যে চাগে ভেণ্ডিং জোনত কেতিয়াবা আমি এটা পাম, কিন্তু সেই ভেণ্ডিং জোনটো কেতিয়া পাম সেইটোৱে এতিয়ালৈ গমেই নাপাওঁ। দীঘলী পুখুৰীৰ খাওগলিৰ কথা মনত বাৰু আছেনে আপোনালোকৰ? এটা সময় আছিল য'ত এই ঠাইখিনি আছিল অত্যন্ত ব্যস্ততাৰে ভৰা। এজাক কৰ্মোদ্যমী যুৱক যুৱতীয়ে উপাৰ্জনৰ স্থল হিচাপে ব্যৱহাৰ কৰিছিল এইখিনি ঠাই। কিন্তু এই ঠাইত এতিয়া নিমাওমাও পৰিৱেশ। খাওঘুলিৰ এতিয়া স্থানান্তৰ ঘটিল। পূৰ্বৰ দীঘলী পুখুৰীৰ পৰিৱৰ্তে বৰ্তমান গুৱাহাটীৰ লাচিত ঘাটত নতুন খাওঘুলি স্থাপন হ'ল। কিন্তু এই নতুন খাওঘুলিত যথেষ্ট সংখ্যক অসুবিধাৰ মাজত ব্যৱসায়ী ষ্টলসমূহ চলাই যাবলগীয়া হৈছে এই ব্যৱসায়ীসকলে। কেনেকুৱা ধৰণৰ তেওঁলোকৰ অসুবিধা হৈছে সবিশেষ চাওক এই প্ৰতিবেদনৰ জৰিয়তে। এৰা স্থানান্তৰ ঘটিল পূৰ্বৰ খাওঘুলিৰ। পূৰ্বৰ দীঘলী পুখুৰীৰ পৰিৱৰ্তে এতিয়া লাচিত ঘাটত গঢ়ি উঠিছে খাওগলিৰ ব্যৱসায়িক ষ্টলসমূহ। চৰকাৰে পূৰ্বৰ ঠাইত নিৰ্মাণ কৰিব উৰণ সেতু, যাৰ বাবেই দীঘলী পুখুৰীৰ পৰা উঠাই পঠোৱা হৈছিল ব্যৱসায়িক ষ্টলসমূহ। কিন্তু এতিয়া এই ষ্টলসমূহ লাচিত ঘাটত নতুনকৈ গঢ়ি উঠিল। যদিওবা গঢ়ি উঠিল, গ্ৰাহকৰ অভাৱত ষ্টলসমূহৰ অৱস্থা হৈ পৰিছে তেনেই তথৈবচ। ষ্টাৰ্ট কৰিলোঁ যেতিয়া ফাৰ্ষ্ট কৰিছোঁ তেতিয়া মানুহ কোনো গমেই নাপায়। দীঘলী পুখুৰী যেনেকৈ আপোনালোকে নিজে গম পায়, পূৰা ৰাস্তাৰ ওচৰতে, মানে কি ৰাস্তাদি যদি গাড়ী যাই থাকে দেখাই পায় যে পূৰাকৈ ফুড মানে এইটো খাওগলি যেন দেখাত গম পায়। এতিয়া আপোনাৰ ৰাস্তাৰ পৰা গম নাপায়, গম পোৱা নাযায়। আৰু এতিয়া আপোনাৰ ইউ টাৰ্ণ মানে চিধা যদিও যায়, ইউ টাৰ্ণ লৈ আহি কিনে আকৌ পাৰ্কিং কৰি পাৰ্কিং এমাউণ্ট এটা দি মানে মানুহ ঢাক খাই যায় ৰাস্তাৰ পৰা একেবাৰে অসুবিধা। তাতে মানে আপোনাৰ মেইন চিটিৰ হাৰ্টত আছিলোঁ আমি। তো তেতিয়া মানে কি হৈছিলে আপোনাৰ ফুটফলখিনি ভাল ইয়াতে, কিন্তু এইটো মানে এটা চিটিৰ একদম আউটস্কাৰ্ট অফ দ্য চিটি, মানে বাহিৰত হৈ গ'ল বস্তুটো। তো মানুহ অহাটো বহুত টান হৈ গৈছে এতিয়া। খাদ্যৰ ষ্টল খুলি নিজকে স্বাৱলম্বী কৰি তোলাৰ সপোনবোৰ যেন এতিয়া কলিতে মৰহি গ'ল। পৌৰ নিগমৰ ফালৰ পৰা এই কৰ্মোদ্যমী যুৱক যুৱতীসকলক দিয়া হৈছিল আশ্বাস। কোৱা হৈছিল এওঁলোকক ভেণ্ডিং জোন প্ৰদান কৰা হ'ব, কিন্তু কাৰ্যত যেন একোৱেই হৈ নুঠিল। যেতিয়া দীঘলী পুখুৰীত আছিলোঁ তেতিয়াৰ পৰা আমি শুনিছিলোঁ যে কিবা এটা ভেণ্ডিং জোন দিব, ভেণ্ডাৰ্ছবিলাকৰ কাৰণে নিজৰ এটা জেগা দিব, কিন্তু আজিলৈ সেইখিনি মানে ইন ৰাইটিং কেতিয়াও হোৱাই নাই। তো এতিয়া আমি মানে এইখিনি লৈ এতিয়াও আশাত আছোঁ যে চাগে ভেণ্ডিং জোনত কেতিয়াবা আমি এটা পাম, কিন্তু সেই ভেণ্ডিং জোনটো কেতিয়া আমি য়াংষ্টাৰ যেনেকৈ উঠি আহিছোঁ, তো আমিও মানে কিবা এটা বিচাৰোঁ ভেণ্ডিং জোনৰ ক্ষেত্ৰত মানে, আৰু নিজৰ বিজনেছটো আগবঢ়াই লৈ যাব বিচাৰোঁ। সমস্যা বহুতো, কিন্তু প্ৰতিটি সমস্যাকে আওকাণ কৰিও এওঁলোকে কৰি গৈছে নিজৰ কাম। দৰ্শকলৈ আমাৰ ফালৰ পৰাও কৰিলোঁ অনুৰোধ। লাচিত ঘাটত গঢ়ি উঠা নতুন খাওগলিলৈ পাৰিলে এপাক যাব। অত্যুৎসাহী যুৱক যুৱতীসকলক আপোনাৰ, মোৰ, আমাৰ সকলোৰে সঁহাৰিৰ বৰ প্ৰয়োজন। গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট দীপৰ সহযোগত তুষাৰঞ্জন বৰাৰ ৰিপৰ্ট নেশ্যন এনি।